নতুন কনসেপ্ট চাওক মই আজি অলপ দিনৰ আগত জনভূমিত দেখিছিলোঁ ইমোশনেল ইন্টেলিজেন্স যেটো আবেগিক বুদ্ধিমত্তা আবেগ আমাক লাগিব আমি জাতিক ভাল পাব লাগিব আমি সাহিত্য সভাক ভাল পাব লাগিব আমি সকলো ভাল পাব লাগিব সেইটো আমাৰ আবেগ আপুনি নিজে উপলব্ধি কৰিব লাগিব যে মই মানুহজনক কিয় কাৰণে খং কৰিলো কেলে খং কৰিলো কিহৰ কাৰণে খং কৰিলো আৰু মই যদি একদম খং কৰি তাৰ ফটো চটো লৈ যদি মই সোশ্যাল মিডিয়াত এৰি দিওঁ সেইটো আপোনাৰ আবেগিক বুদ্ধিমত্তা হ'বনে এটোটো কেতিয়াও নহয় মই আন এটা আমাৰ ট্ৰেডিশনাল ৱেট ক'বলৈ গৈছো আগতেটো মেচিন নাছিলে ট্ৰেক্টৰ নাছিলে আগতে পথাৰত গৰুহে আছিলে নে ৰাতিপুৱা সোনকালে শুই উঠে মানুহে শুই উঠি পথাৰলৈ যায় গৰু হাল চাল বাই আহি 9টা বজাত পঢ়া ল'ৰা স্কুললৈ যায় মানে এটা ফিজিক্যাল এক্সাৰসাইজ আছিলে বেমাৰ আজাৰ তেতিয়া দিনত নাছিলে ৰাতিপুৱা সুন্দৰভাৱে মানে পইতা ভাত খাইছিলে এটা সাত্বিক আহাৰ প্লাস মানে সাইন্টিফিক আহাৰ খাই তেওঁলোকে গৈছিলে এতিয়াতো হেতু কাৰ্যসূচী নাই সেই কথাবোৰ নাই এতিয়া কি আছে 3টা বজাত হলো ট্ৰেক্টৰখন লৈ পথাৰত হাল বাই আছে সেই ট্ৰেক্টৰখনে মানুহৰ এক্সাৰসাইজটো কাহিনী নিলে নে সেই ট্ৰেক্টৰখনে পথাৰত যিটো উৰ্বৰতা বৃদ্ধি কৰাৰ কীট পতংগৰ পৰা ইত্যাদি আছিল সেইটো মাৰি পেলোৱাৰ কাৰণে পথাৰখনত আমি কি দিব লগা হৈছে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লগা হৈছে সেই ৰাসায়নিক সাৰ কেনেকৈ হৈছে উৎপাদনটো কেনেকৈ হৈছে মেচিনত হৈছে আপোনালোকে জানে পাঞ্জাবত যেতিয়া গৌৰৱময় যিটো অধ্যায় সূচনা হৈছিল শস্য বিপ্লৱ আৰম্ভ হৈছিল পাঞ্জাবত হোৱাৰ লগে লগে তাত কি হ'ল খেতি পুৰা উৎপাদন যথেষ্ট বাঢ়ি গ'ল তাত ইউজ কৰিলে কি মেনিয়ৰ ইউজ কৰিলে তাত ইউজ কৰিলে কি শস্য কীটনাশক দৰৱ সাংঘাতিক সাৰ ইউজ কৰিলে ইউজ কৰাৰ কাৰণে পাঞ্জাবত ভাৰতবৰ্ষৰ ভিতৰত এতিয়া কমিছে আটাইতকৈ কেন্সাৰ ৰোগী পাঞ্জাবত বেছি কিন্তু আমি বাহবা লৈছো যে পাঞ্জাবত সেউজ বিপ্লৱ আৰম্ভ হৈছিল গতিকে সেই সাৰ কীটনাশক এইবিলাক কোনে দিছিলে মেচিনহে উৎপাদন কৰিছে এটাটো এটা অভিশাপ নহয় জানো গতিকে যদিও আমি যন্ত্ৰৰ যুগৰ মানুহ তথাপিও আমি কি কৰিব লাগিব যন্ত্ৰক আমি কন্ট্ৰোল কৰিব লাগিব আমাৰ জীৱনৰ যন্ত্ৰই যে সৰ্বোচ্চ হেতু হ'ব দিব নালাগিব আজিকালি আৰু এটা এক্সাম্পল দি মই শেষ কৰিছো আপোনালোকৰ এই ৰবটিক যিটো মানে ইমপ্লিমেন্টেশন হৈছে ৰবটৰ যিটো প্ৰভাৱ বাঢ়িছে এতিয়া ভাল প্ৰাইভেট ইনষ্টিটিউশন বিলাকে স্কুল কলেজ বিলাকে ৰবট আনিছে ৰবটিক টিচাৰ সোফিয়া বুলি এগৰাকী গ্লোবেল ইউনিভাৰ্সিটি আনিছে নহয় এগৰাকী আছে নহয় এটা কথাটো কি তাত এগৰাকীক আনিছে তাত মেচিনত সকলোবিলাক প্ৰগ্ৰামিং কৰা থাকে যে তোমাক 45 মিনিটৰ ক্লাছটোত পঠাইছো তুমি 45 মিনিট ক্লাছ কৰিবা ইহৰ ওপৰত টপিকটো তাত দিয়া থাকে আজি বলে অন্য এটা ভাল মানে মানসিক মানে সন্তুলন বুলি এটা টপিক দিলে ধৰি লওক সেই টপিকটোৰ ওপৰত তেওঁ ক'ব 45 মিনিট ঠিক কৰি দিছে ৰবটটো ক্লাছলৈ গৈছে গৈ তাত অন হৈছে নিজে 45 মিনিট কৰিছে যদি বেক বেঞ্চৰ কোনোবা এটা লৰা কোনোবা এটা ছোৱালী কিবা এটা মূৰ ঘূৰাই পৰি গৈছে কিন্তু সেই ৰবটে তাক উদ্ধাৰ কৰিবলৈ যোৱা নাই ৰবটৰ ইমোশন নাই ৰবটৰ ব্লাড নাই ৰবটৰ অন্তৰ নাই সেইবিলাক থাকিলেহে পাৰিব কি এটা মেচিন লৰাটো যদি মৰিও যায় মৰি থাকিব সি গায়ে থাকিব তাক যেতিয়া কমপ্লিট হ'ব সময় কমপ্লিট হ'ব লাহেকে সি ওলাই যাব কিন্তু এজন টিচাৰ তেজ মঙহে গঢ়া এজন টিচাৰে হেতু হ'বনে লৰাটো পৰি যোৱাৰ লগে লগে তাক উঠাব তাক লগালগ হস্পিটেল নিয়াৰ ব্যৱস্থা কৰিব হয়নে আমি যিমান ইজি হিচাপে পৃথিৱীখনক লৈছো আমাৰ যেটো প্ৰযুক্তি সায়েন্স আৰু প্ৰযুক্তি সায়েন্স এণ্ড টেকনলজি আমাৰ যিমান ডেভেলপমেন্ট হৈছে ইমানে আমাৰ উপকাৰ হৈছে মানি লৈছো কিন্তু তাৰ তুলনাত আমাৰো অপকাৰ বাঢ়ি গৈ আছে